নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো। গুৱাহাটী হাইকোৰ্টৰ 367 জেডাবলে পোষ্টৰ আবেদনৰ ক্ষেত্ৰত আবেদন মাচুলটো পে কৰিবলৈকে আপোনালোকে বেংকত যাব নালাগে যদিহে এইখিনি কাম নিজে কৰিব পাৰে। ভিডিঅ'টোত গোটেইখিনি কম সময়তে আপোনালোকক দেখুৱাই দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি হাইকোৰ্টৰ এক্সামৰ বাবে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ PDF প্ৰস্তুত কৰিছো। যদি আপোনালোকক লাগে ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। মাত্ৰ 98 টকাতে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা PDFখন কিনি ল'ব পাৰে ইংৰাজী মাধ্যম। তো এতিয়া কথা হৈছে বহুতৰ হয়তো বৰ্তমান সমস্যা হৈ আছে যে ডিটেইলখিনি আপডেট নলয়। তো সেই সমস্যাটো নিশ্চয় কম সময়ৰ ভিতৰত সমাধান হৈ যাব। অহাকালি বা পৰহিৰ ভিতৰত সাৰ্ভাৰ যদি কিবা ইস্যু আছিলে সেইটো সমাধান হৈ যাব। তো যিসকলে ডিটেইল আপডেট কৰিলে, ফটো আপডেট কৰিলে, এতিয়া পেমেন্টৰ কাৰণে বাকি আছে আৰু আপোনালোকৰ পেমেন্টৰ চালানখন ইতিমধ্যে আহি গৈছে। তো এতিয়া মন কৰক চালানখনত এটা আছে ফি টাইপ বুলি আৰু ইফালে SBI একাউণ্ট নাম্বাৰ, স্ক্ৰীন নম্বৰ এনেকৈ আছে আৰু ওপৰত লেখা আছে SBI পাৱাৰ জ্যোতি একাউণ্ট। অৰ্থাৎ পাৱাৰ জ্যোতি নামৰ যিটো SBI ৰ অপচন আছে সেই অপচনটোৰ জৰিয়তে আপোনালোকে এইটো পেমেন্ট কৰিব পাৰিব। তো তাৰ কাৰণে যদি আপোনাৰ ইউনো এপটো আছে তেনেহলে আপোনাৰ নিশ্চয় ইউনোৰ লগইন ইউজাৰ ID আৰু পাছৱৰ্ড আছে। তো সেই পাছৱৰ্ডেৰে আপোনালোকে এতিয়া SBI ৰ পাৰ্সোনেল বেংকিঙত লগইন কৰিব লাগিব। তো ইয়াতে লগইন কৰাৰ পিছত তো আপোনালোকৰ ইয়াতে এটা অপচন আছে পেমেন্ট এণ্ড ট্ৰান্সফাৰ। চাওক এইটো মই কম্পিউটাৰত কৰিছো কিন্তু আপোনালোকে মোবাইলতো ক্ৰোম ব্ৰাউজাৰত কৰি ল'ব পাৰিব। ডেস্কটপ মোড অন কৰি ল'ব আৰু পাৰ্সোনেল বেংকিঙত লগইন কৰি এইখিনি কাম কৰিব লাগিব। আপোনাৰ যদি নাই আপোনাৰ কোনোবা চিনাকি মানুহৰ থাকিব পাৰে, তেওঁলোকৰ পৰা আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰে। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক একাউণ্ট ষ্টেটমেন্ট, বিল পেমেন্ট এনেকুৱা অপচন আছে। তো বিল পেমেন্টত আমি গুচি যাম আৰু ইয়াৰে বিল পেমেন্টত ক্লিক কৰাৰ লগে লগে বহুকেইটা অপচন আহিছে চাওক। তো এনেকুৱা বিভিন্ন অপচন আছে। তলত এটা আছে আদাৰ পেমেন্টছ এণ্ড ৰিচিভ পাৱাৰ জ্যোতি ফি কালেকশ্যন PUL। তো ইয়াতে আমি ক্লিক কৰিম। তো এতিয়া এই অপচনটো আহিছে চাওক পাৱাৰ জ্যোতি ফি কালেকশ্যন ফি টাইপ। তো ফি টাইপটো কি? যিখন আমাৰ চালান সেই চালানখনতে আছে ফি টাইপ 349 বুলি। 349ত ক্লিক কৰি কন্টিনিউ কৰাৰ লগে লগে এই বস্তুখিনি আহিব। ফি ডেছক্ৰিপশ্যন আহি গ'ল চাওক গ্ৰেড 3 আছাম জুডিচিয়েল সাৰ্ভিস বুলি আহিছে। তো এইটো কোনো কথা নাই, জুডিচিয়েল সাৰ্ভিসত এপ্লাই কৰিলো নেকি তেনেকুৱা আপোনালোকে ভাবিব নালাগে। গ্ৰেড 3 তেনেকুৱা ধৰণৰ এইটো একাউণ্টত তেওঁলোকৰ পেমেন্টটো ট্ৰান্সফাৰ হৈ যাব। ভেলিডেশন ডেটটো হৈছে আপোনাৰ ডেট অফ বাৰ্থ। বেলেগ ডেট বহুৱাই থাকিলে কাম নহ'ব। ডেট অফ বাৰ্থটোহে ইয়াতে বহুৱাব লাগিব, ডেট অফ বাৰ্থ। ফি ৰেফাৰেন্স নাম্বাৰটো হৈছে আপোনাৰ এপ্লিকেশ্যন আইডিটো DJAA25 এনেকৈ যিটো আৰম্ভ হৈছে এইটো আপোনাৰ ফি ৰেফাৰেন্স নাম্বাৰ। ভেলিডেশন ডেটটো হৈছে আপোনাৰ ডেট অফ বাৰ্থ আৰু এইটো ফি ৰেফাৰেন্স নাম্বাৰটো আপোনাৰ ইউজাৰ আইডিটো বা এই এপ্লিকেশ্যনৰ যিটো একনলেজমেন্ট ID হাইকোৰ্টৰ সেইটো। তাৰপিছত আমি কনফাৰ্মত ক্লিক কৰিম। তো লগে লগে এইখিনি অপচন আহিছে। মই যিটো একাউণ্টৰ জৰিয়তে লগইন কৰি আছো সেই একাউণ্ট নাম্বাৰ কোৰ হয় সেই সকলোবিলাক আছে। সিলেক্টেড একাউণ্ট নাম্বাৰটো আছে। ফি এমাউণ্ট এইটোত 500 টকা দেখুৱাইছে। তো ফি টাইপটো ইয়াতে পুনৰ দেখুৱাইছে। এপ্লিকেণ্ট নেম দেখুৱাব। ফি ৰেফাৰেন্স নাম্বাৰটো চাওক আপোনাৰ যিটো এই এপ্লিকেশ্যন ID সেইটো ইয়াতে দেখাইছে। ভেলিডেশন ডেটটো ডেট অফ বাৰ্থটো দেখাব। ৰিমাৰ্কছ এটা কিবা লিখি দিয়ক, তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিয়ক। তো তাৰপাছত আকৌ এই পেজটো আহিব আৰু এই পেজটোত পুনৰ কনফাৰ্মত আমি ক্লিক কৰি দিম। লগে লগে আপোনালোকৰ একাউণ্টৰ পৰা যিটো ফি হয় আপোনাৰ যিমান ফি হয় সেই ফিজটো কাটি নিব। তো ইয়াতে আৰু নেক্সট আমাৰ OTP এটাৰ প্ৰয়োজন হ'ব। আপোনাৰ মোবাইল নম্বৰত OTPটো আহিব। তো এণ্টাৰ হাই সিকিউৰিটি পাছৱৰ্ড বুলি আহিছে। এই OTPটো বহুৱাই কনফাৰ্ম কৰাৰ লগে লগে আপোনাৰ বেংকৰ পৰা পইচাটো কাটা যাব আৰু আপোনাৰ এপ্লিকেশ্যন ফিটো পে হৈ যাব। তো ইয়াতে এইটো দেখুৱাই দিছে। তো জাৰ্নেল নাম্বাৰ, ট্ৰানজেকশ্যন ৰেফাৰেন্স নাম্বাৰ এইবিলাক আপোনালোকে ৰাখি থ'ব। এইবিলাক স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব। এইটো পেমেন্ট কেতিয়া কৰিলো তো ইয়াতে এইখিনি লিখি দিছে আৰু ইয়াতে প্ৰিন্ট ৰিচিপ্টত ক্লিক কৰি আপুনি ৰিচিপ্টটো প্ৰিন্ট কৰি থৈ দিব পাৰে পেমেন্ট কৰাৰ ফিউচাৰ ৰেফাৰেন্সৰ বাবে। এতিয়া কথা হৈছে পেমেন্ট কৰাৰ লগে লগে আপুনি যদি এক্সেছ কেণ্ডিডেট হোমত গৈ লগইন কৰিছে পেমেন্ট হোৱাটো কিন্তু নেদেখায়। মোটামুটি 3 ঘণ্টা 4 ঘণ্টা বা কোনো ক্ষেত্ৰত 24 ঘণ্টা পৰ্যন্ত লাগিব পাৰে। আপোনালোকে এদিনৰ পিছত আপুনি পুনৰ লগইন কৰি চাব, তাতে আপুনি অপচনটো পাই যাব যে পেমেন্টটো হৈ গৈছে। এতিয়া আপুনি একনলেজমেন্টখন বা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰে আৰু সেইমতে ডাউনলোড কৰি ল'ব পাৰিব। তো এইদৰে আপোনালোকে পাৱাৰ জ্যোতি যিটো অপচন আছে সেই অপচনৰ জৰিয়তে হাইকোৰ্টৰ এই পোষ্ট কেইটাৰ আবেদন মাচুলটো পে কৰিব পাৰে ঘৰতে। তো বহুতৰ আজিকালি ইউনো একাউণ্ট আছে। তো ইউনো একাউণ্টৰ জৰিয়তে লগইন কৰি আপোনাৰ বন্ধু বান্ধৱীৰ পৰাও কৰি ল'ব পাৰে বা কোনোবা দাদা বাইদেউৰ পৰা আপুনি এই পেমেন্টটো কৰি ল'ব পাৰে। তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকক এইটো পেমেন্ট কৰি দিব লাগে আমাক কন্টেক্ট কৰিব পাৰে।
ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে